ইতিমধ্যে দেখা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে আচলতে অসমীয়াৰ ওপৰত অত্যাচাৰ বহুত দেখা গৈছে, অত্যাধিক অত্যাচাৰ চলা দেখা গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল বিহাৰী সম্প্ৰদায়ৰ মানুহক, কেৱল বহিৰাগত মানুহকে তেওঁলোকে আগস্থান দিয়া দেখা গৈছে। ইতিমধ্যে দেখা গৈছে যে দুলীয়াজনৰ যিটো ঘটনা হ'ল, দুলীয়াজনৰ ঘটনাটোত যি শংকৰজ্যোতি বৰুৱা যে অসমীয়া, তেওঁ এজন অসমীয়া মানুহ এজনক দোষী নিৰ্দোষী বিচাৰ নকৰাকৈ কেৱল বহিৰাগত মানুহৰ কথাৰ ভিত্তিতেই শংকৰজ্যোতি বৰুৱাক হাতত হেণ্ডকাফ লগাই আদালতত চোঁচৰাই ফুৰা হ'ল আৰু তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰা হ'ল। আৰু ইতিমধ্যে যিগৰাকী মহিলাই কৈছে যে অসমীয়া ল'ৰাবিলাকক দালাল বুলি কৈছে, কেৱল খানেৱালা লোক বুলি কৈছে, অসমীয়া মানুহখিনি কেৱল খাবৰ কাৰণেহে আছে, অসমীয়া মানুহখিনি দালাল বুলি কৈছে। সেই তনু চাহি বুলি যিগৰাকী যুৱতীয়ে, ইতিমধ্যে বহিৰাগত যুৱতীয়ে অসমীয়াক এনেকৈ অপমান কৰিছে, কেতিয়াও এইটো সহ্যকৰ নহয়। আৰু গোটেই কথাটো হ'ল যে ভৱিষ্যতৰ ই শুভ ইংগিত কেতিয়াও হ'ব নোৱাৰে, যিহেতু বহিৰাগত এগৰাকী মানে মহিলাই এনেকৈ অসমীয়া জাতিটোক গালি পাৰিব, দালাল বুলি গালি পাৰিব, এইটো কেতিয়াও সহ্য কৰা নহয়। আৰু দ্বিতীয় কথাটো হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাছত কৈছে যে হেণ্ডকাফ খুলি দিব লাগে। ইতিমধ্যে হেণ্ডকাফ লগাই তেখেতক চোঁচৰাই লৈ ফুৰা হ'ল। এজন অসমীয়া হিচাপে অসমীয়াক হেণ্ডকাফ লগাই চোঁচৰাই লৈ ফুৰা হ'ল। তেওঁ একো ডাঙৰ অপৰাধ কৰা নাছিলে। তাৰপিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে হেণ্ডকাফ ইতিমধ্যে খুলিবলৈ কোৱা হৈছে। এটা সময় চোঁচৰাই লৈয়ে ফুৰিলে, তাৰপিছত যে হেণ্ডকাফ খুলিবলৈ কৈ পেলাই মুখ্যমন্ত্ৰী অসমীয়া মানুহৰ ওচৰত বাবা ল'বলৈ আহিছে নেকি? কাৰণ মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই এনে ঘটনা ঘটিবলৈ পাইছে, আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আৰু যিটো সেই তেল ডিপু, যিটো BNC নামৰ যিটো তেল ডিপুটো অনিৰ্দিষ্টকালীন নহয়, তেল ডিপুটো সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। আৰু এই যি বহিৰাগত ব্যৱসায়ীসকলক এই তেল ডিপুটোৰ পৰা আউট কৰি দিব লাগে, মানে আঁতৰাই দিব লাগে। আৰু কেনেবাকৈ যদি এই BNC নামৰ তেল ডিপুটো খুলিবলৈ হয়, তেনেহ'লে অসমীয়াৰ হাততেই এই তেল ডিপুটো থাকিব লাগে। আৰু আমি দাবী জনাইছোঁ এই তনু চাহি বুলি যিজনী মহিলা, এই মহিলাগৰাকীয়ে অসমীয়াক যি গালি গালাজ পাৰিছে, অসমীয়াক যি খানেৱালা লোক বুলি কৈছে, অসমীয়াক যি তেওঁলোকে দালাল কৈছে, তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু শংকৰজ্যোতি বৰুৱা অসমীয়া আছে, শংকৰজ্যোতি বৰুৱা একো ডাঙৰ দুখ কৰা নাই। গতিকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।